নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এডুকেশ্যনৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ মৰমৰ বন্ধু বান্ধৱীসকল ইয়াৰ আগৰ ভিডিঅ'বোৰত এইটো অধ্যায়ৰ বহুতো প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে যদি তোমালোকে সেইবোৰ ভিডিঅ' চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে চাই ল'বা সো বলা বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 15 শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ উল্লেখ কৰা উত্তৰ ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্যৰ সমৰ্থনত দুটা সবল যুক্তি তলত উল্লেখ কৰা হ'ল এ ব্যক্তি আৰু বিকাশৰ ওপৰতেই সমাজৰ বিকাশ মূলতে নিৰ্ভৰ কৰে সমাজৰ সকলোবোৰ মহৎ কাম পূৰ্ণ বিকাশত একোজন ব্যক্তিয়েহে সম্পাদন কৰি তোলে বি ব্যক্তিৰ প্ৰয়োজন আৰু আগ্ৰহ অভিৰুচি আদি পূৰণ কৰিবৰ বাবে আমাক এখন সমাজৰ প্ৰয়োজন হয় ব্যক্তি হত্যাৰ বিকাশৰ উপায় বা স্থল হৈছে সমাজখন কোৱেশ্চন নম্বৰ 16 শিক্ষাৰ সামাজিক লক্ষ্য মানে কি উত্তৰ শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্যৰ মতে সমাজ বা ৰাষ্ট্ৰ ব্যক্তিতকৈ বেছি গুৰুত্বপূৰ্ণ সামাজিক লক্ষ্যই এজন ব্যক্তিক কেৱল সমাজৰ আহিলা হিচাপে মনোনিৱেশ কৰে আৰু ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে সহজ অৰ্থত সামাজিক লক্ষ্য ব্যক্তিৰ মাজত সামাজিক ধ্যান তথা সহায় সহযোগিতা বৃদ্ধি শিক্ষাৰ এনে লক্ষ্যই সমাজৰ উন্নতি সমৃদ্ধি আৰু অগ্ৰগতিত প্ৰধানভাৱে গুৰুত্ব আৰোপ কৰে সামাজিক পৰিৱেশত শিক্ষাৰ মাধ্যমেৰে ব্যক্তিয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰি নিজৰ অন্তৰ্নিহিত সম্ভাৱনাসমূহ বিকাশ সাধন কৰিব পাৰে কোৱেশ্চন নম্বৰ 17 ব্যক্তিবাদী লক্ষ্যৰ দুটা দোষ লিখা উত্তৰ ব্যক্তিবাদী লক্ষ্যৰ দুটা দোষ হ'ল এ এই লক্ষ্যৰ ধাৰণাই ব্যক্তিক আত্মকেন্দ্ৰিক স্বাৰ্থপৰ বিশৃংখল আদি কৰি তুলিব পাৰে বাধাহীন স্বাধীনতাই ব্যক্তিক অনুশাসনহীন কৰি তুলিব পাৰে বি সমাজৰ অবিহনে ব্যক্তিৰ বিকাশ এক অলীক কল্পনা মাথোন ব্যক্তিয়ে সেই পৰিমাণেহে বিকাশ লাভ কৰি উঠিব পাৰে যি পৰিমাণে তেওঁৰ সমাজখন বিকাশ হৈ উঠে কোৱেশ্চন নম্বৰ 18 শিক্ষাৰ সামাজিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ উল্লেখ কৰা উত্তৰ শিক্ষাৰ সামাজিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ তলত উল্লেখ কৰা হ'ল এ সামাজিক পৰিৱেশেহে ব্যক্তিৰ সুপ্ত অন্তৰ্নিহিত শক্তি ক্ষমতা আৰু সম্ভাৱনীয়তাৰ চিনাক্তকৰণ কৰিব পাৰে ইয়াৰ শিক্ষা আৰু বিকাশৰ সুবিধাও সমাজৰ যোগেদিয়ে পাব পাৰি বি সমাজে ব্যক্তিক সভ্যতাৰ পথ দেখুৱায় আৰু সুনাগৰিকতাৰ পাঠ শিকায় সমাজৰ আদৰ্শ ৰীতি-নীতি ধৰ্মীয় পৰম্পৰা আদিৰ জৰিয়তে ব্যক্তি আদৰ্শৱান হিচাপে গঢ়ি উঠিব পাৰে কোৱেশ্চন নম্বৰ 19 সমাজকেন্দ্ৰিক লক্ষ্যৰ দুটা দোষ উল্লেখ কৰা উত্তৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ দুটা দোষ হ'ল এ সামাজিক লক্ষ্যই শিক্ষাত এক নায়কত্ববাদী মনোভাৱ গঢ় দি তোলাৰ আশংকা থাকে এনে পৰিস্থিতিত ব্যক্তিয়ে আত্মপ্ৰকাশ আৰু বিকাশৰ প্ৰয়োজনীয় সুবিধা লাভ কৰি উঠিব নোৱাৰে বি সামাজিক বিকাশৰ সংকীৰ্ণ অৰ্থই মানুহক ৰাজনৈতিক ক্ষমতা লাভৰ অসুস্থ প্ৰতিযোগিতালৈহে ঠেলি দিব পাৰে এনে এক অৱস্থাই ব্যক্তি আৰু সমাজ উভয়ৰে বিকাশৰ পথত প্ৰতিবন্ধকতা স্বৰূপ হৈ উঠিব পাৰে কোৱেশ্চন নম্বৰ 20 শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে লক্ষ্যৰ যিকোনো দুটা পাৰ্থক্য লিখা উত্তৰ ব্যক্তিকেন্দ্ৰিক ব্যক্তিৰ স্বাধীনতা আৰু ভিন্নতাৰ বিকাশ প্ৰকাশ হোৱাটোহে বিচাৰে 2 ব্যক্তিৰ কাৰ্যাৱলীৰ দ্বাৰা সমাজৰ সমস্যা উন্নতি কৰিব পাৰি সমাজকেন্দ্ৰিক সমাজৰ প্ৰয়োজন সমস্যা আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত কাৰ্য কৰে 2
সমাজৰ দ্বাৰাই ব্যক্তিৰ সুব্যক্তিত্ব আৰু নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 21 শিক্ষাৰ ব্যক্তিমূলক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ ব্যক্তিমূলক শিক্ষাৰ অৰ্থ হ'ল শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকল কাৰিকৰী প্ৰযুক্তিবিদ্যা আদিৰ জ্ঞান পৰিকল্পিত আৰু নিয়মিতভাৱে প্ৰদান কৰা। ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ দ্বাৰাই যাতে ভৱিষ্যত জীৱনত নিৰ্দিষ্ট বৃত্তি নিৰ্বাচন কৰি জীৱিকাৰ পথ উলিয়াব পাৰে তাৰ নিৰ্দেশনা আদি আনুষ্ঠানিক বা অনানুষ্ঠানিক মাধ্যমসমূহৰ জৰিয়তে প্ৰদান কৰা উচিত। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি। বৰ্তমানৰ এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে ব্যক্তিমূলক শিক্ষা। কুৱেশ্যন নম্বৰ 22 ব্যক্তিমূলক শিক্ষাৰ তিনিটা প্ৰয়োজনীয় গুৰুত্ব লিখা। উত্তৰ ব্যক্তিমূলক শিক্ষাৰ তিনিটা প্ৰয়োজন তলত উল্লেখ কৰা হ'ল। এ ব্যক্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। বি নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী। চি এই শিক্ষাই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে। কুৱেশ্যন নম্বৰ 23 গণতন্ত্ৰৰ শিক্ষাৰ লক্ষ্য বিষয় চমুকৈ লিখা। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যই জনসাধাৰণৰ বিকাশ আৰু জনকল্যাণৰ ওপৰত গুৰুত্ব দিয়ে। গণতন্ত্ৰৰ মূল বৈশিষ্ট্য বা প্ৰমূল্যসমূহ হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, বিশ্বাস, চিন্তা তথা প্ৰকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, ভাতৃত্বভাৱ, সহযোগিতামূলক বসবাস, সহনশীলতা আদি। এই সকলোবোৰ কাৰ্যকৰী কৰিবৰ বাবে শিক্ষাৰ প্ৰয়োজন আছে। গণতন্ত্ৰ শক্তিশালী আৰু ফলপ্ৰসূ বিধৰ কৰি তুলিবৰ বাবে শিক্ষাৰ কেতবোৰ স্পষ্ট লক্ষ্য উদ্দেশ্য প্ৰয়োজন হয়। কুৱেশ্যন নম্বৰ 24 গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ যিকোনো তিনিটা মূল বৈশিষ্ট্য লিখা। উত্তৰ গণতান্ত্ৰিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য উল্লেখ কৰা হ'ল। এ ব্যক্তিত্বৰ বিকাশ। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ এক প্ৰধান উদ্দেশ্য বা লক্ষ্য হৈছে দেশখনৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটোৱা। এনেধৰণৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা উচিত যাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হ'ব পাৰে। বি নাগৰিকত্বৰ বিকাশ। গণতান্ত্ৰিক লক্ষ্যত সদায়ে শিক্ষাৰ্থীসকলক ভৱিষ্যতে এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। চি সুচৰিত্ৰ গঠন। গণতান্ত্ৰিক দেশ এখনৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলৰ নৈতিক চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিয়া হয়। কুৱেশ্যন নম্বৰ 25 শিক্ষা কি? উত্তৰ শিক্ষা বুলিলে দেহ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজা যায়। শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰা প্ৰতিটো অভিজ্ঞতাকে অন্তৰ্ভুক্ত কৰা হৈছে। সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্ৰণোদিতভাৱে নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজায়। কুৱেশ্যন নম্বৰ 26 শিক্ষাৰ তিনিটা পৰিসৰ উল্লেখ কৰা। উত্তৰ শিক্ষাৰ পৰিসৰ হ'ল নম্বৰ 1 শিক্ষাই ব্যক্তিক বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সমাজজন ৰক্ষা কৰি চলাত সহায় কৰে। নম্বৰ 2 শিক্ষাই নতুন প্ৰজন্মক সমাজৰ সভ্যতা, সাংস্কৃতিক আৰু আদৰ্শ আদিৰ বিষয়ে অৱগত কৰে। নম্বৰ 3 শিক্ষা প্ৰক্ৰিয়া মানুহৰ সমগ্ৰ জীৱনব্যাপী থাকে কিয়নো শিক্ষা প্ৰক্ৰিয়া ব্যক্তিৰ জন্মৰ লগে লগে আৰম্ভ হয় আৰু সমগ্ৰ জীৱনত চলি থাকি মৃত্যুৰ লগে লগে অন্ত পৰে। কুৱেশ্যন নম্বৰ 27 শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা। উত্তৰ শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়া সমৰ্থক হ'ল চাৰ্জন আদাম। তেওঁ মত পোষণ কৰে যে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্য সফল কৰি তুলিবলৈ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এক যুগ্ম সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ প্ৰয়োজন। শিক্ষকে নিজৰ জ্ঞান অভিজ্ঞতাৰাজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিলাই দিয়া।
ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকৰ পৈণত অভিজ্ঞ আৰু শক্তিশালী ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ নিজ নিজ বিকাশৰ পথ সুগম কৰি তোলা। সেয়ে চাৰ্জন আদামছে শিক্ষাক এক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছিল। কুৱেশ্যন নম্বৰ 28 শিক্ষাৰ ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলিলে কি বুজা? উত্তৰ শিক্ষাৰ ত্ৰিপক্ষীয় প্ৰক্ৰিয়াৰ মূল সমৰ্থক হ'ল জন ডিউয়ে। তেখেতে উল্লেখ কৰিছিল যে ছাত্ৰ আৰু শিক্ষকৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত জড়িত থকা তৃতীয় প্ৰয়োজনীয় দিশটো হ'ল সামাজিক দিশ। শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া উপযুক্ত পৰিৱেশতহে গঢ় লৈ উঠে। শিক্ষাৰ এই ধাৰণা মতে শিক্ষা যিহেতু এক গতিশীল প্ৰক্ৰিয়া আৰু সমাজ পৰিৱৰ্তন ঘটি থাকে, সেইকাৰণে সামাজিক পৰিৱেশৰ প্ৰভাৱ শিক্ষা প্ৰক্ৰিয়াত চলি থাকে। শিক্ষক আৰু শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ এই ত্ৰিকোণ প্ৰচেষ্টাত শিক্ষা প্ৰচেষ্টা নিৰ্ভৰশীল আৰু সেয়ে ইয়াক শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বোলা হয়। তলৰ চিত্ৰৰ সহায়েৰে শিক্ষাৰ তিনিটা দিশ বুজিব পাৰি। শিক্ষা এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।